Hello guys, welcome to my YouTube channel. ভাবিছে ন যে বেক চেক লৈ মই কলি ওলালোঁ বুলি ব'লক অলপ ফুৰিও আহোঁ আৰু আপোনালোককো ফুৰাই নিওঁ এয়া আমি এইবোৰ চবেই এতিয়া টমটমত বহি গুৱাহাটী ষ্টেচনলৈ বুলি গুৱাহাটী ষ্টেচনত পাই আমি ট্ৰেইনত উঠি নিজৰ নিজৰ ছিটত বহি লৈছোঁ তাই আকৌ ডিউটিৰ পৰা ডাইৰেক্ট আহিলে সেইকাৰণে তাত ডিনাৰ কৰিব টাইমেই নহ'ল তাই সেইকাৰণে এতিয়াই ইয়াতে এটা ডিনাৰ কৰিছে এয়া আকৌ আমাৰ মৰ্ণিং চিন ট্ৰেইন আকৌ দিলে 3 ঘণ্টা কাৰণ আগদিনাখন হেনো লেণ্ডশ্লাইড হৈছিলে ৰাতি সেইকাৰণে এতিয়া ৰাস্তা বন্ধ চ' ভাবিলোঁ কিনো কৰোঁ অকণমান বাহিৰলৈকে ওলাই যাওঁ ফাইনেলি আমি আহি পালোঁহি মাহুৰ ষ্টেচন ভাবিছে ন মাহুৰ ষ্টেচনত কি আছে আগতহে গম পাব আহি পেলাই আকৌ আমি যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্টটো আমি পোৱাই নাছিলোঁ তো ভাবিলোঁ ইয়াতে আমি এতিয়া লাঞ্চটো কৰি দিওঁ ব্ৰেকফাষ্ট প্লাছ লাঞ্চ ব্ৰাঞ্চ তো আমি দিছিলোঁ ভেজ থালি আৰু পোলাও আমিবোৰ খাই বৈ এয়া আমি আৰম্ভ কৰিছোঁ আমাৰ ট্ৰেকিং কিন্তু ক'ত প্ৰশ্নটো আহিছে ন গম পাব তাৰ উত্তৰটো অকণমান আগতহে পাব এয়া আমি নিজৰ ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ কৰি অকণমান ভাগৰ লাগিছে যিহেতু সেইকাৰণে ভাবিলোঁ অকণমান বহি লওঁ অকণমান জিৰাওঁ কাৰণ ইমান দূৰটো খোজকঢ়া অভ্যাস নাই আমাৰ সেইকাৰণে বহি আছোঁ তেনেকুৱাতে দেখিছে ন বহুতকেইটা গ্ৰুপ আৰু গৈ আছে আগে ইয়াত বহুত আমাৰ বাদেও আৰু বহুতখিনি গ্ৰুপ আমি ট্ৰেকিং কৰিবলৈ আহিছে চ' এই আমি আহি পালোহি ফাইনেলি ৱেলকাম টু তুমজাং হয় আমিবোৰ আহিছোঁ তুমজাং পিকলৈ ডিমা হাছাও চাওকচোন কি ধুনীয়া ভিউ এয়াতো যে ষ্টাৰ্টিং হ'ল আচল পিকটোতো পাবলৈ বাকীয়ে আছে আমাৰ গ্ৰুপটো আকৌ এয়া কি ফূৰ্তি ফাইনেলি আমাৰ আচল ট্ৰেক আৰম্ভ হৈছে আমি এতিয়া আকৌ যাম ফাৰ্ষ্টতে তুমজাং ভিলেজলৈ তুমজাং পিকলৈ আমি কালি ৰাতিপুৱাহে যাম কাৰণ পিকটো অকণমান দূৰত আছে সেইকাৰণে ভাবিলোঁ ফাৰ্ষ্টতে আমি ভিলেজলৈকে যাওঁ ভিলেজত গৈ পেলাই অকণমান ৰেষ্ট লওঁ ফ্ৰেছ আকৌ দেন কালি ৰাতিপুৱা আৰ্লি মৰ্ণিং আমি যাম পিকলৈ বুলি চাওকচোন কিমান ধুনীয়া ভিউ ৰাস্তাটো কিমান ধুনীয়া কিন্তু সিমানেই কষ্টৰো হয় পাহাৰৰ মাজে মাজে ভঙা ৰাস্তা আগফালে আকৌ পানী কিন্তু খোজকাঢ়ি কিন্তু ভাল লাগিছে লগৰবোৰ যেতিয়া লগত থাকে আৰু তেনেকুৱা এটা ভিউ পাবলৈ কষ্টটো অকণ কৰিবই লাগিব কাৰণ কষ্টৰ ফল সদায় মিঠা নহয়নে ফাইনেলি অট'টো খোজকাঢ়ি আহি আমি পালোঁহি ভিলেজলৈ তুমজাং ভিলেজ পাহাৰৰ মাজত এখন গাঁও কিমান ধুনীয়া পৰিৱেশ তাত আকৌ গাঁওখন বেছি ডাঙৰো নহয় বহুত সৰু খুবেই 3-4 ঘৰখনহে ঘৰ আছে কিমান যে শান্তি পৰিৱেশ মানুহ ইমান কম হাই হুলস্থুল কোনো ধৰণৰ একো নাই তাত ইয়াত লাইনো নাপায় নেটৱৰ্কো নাই আমি আকৌ আছিলোঁ এইখন ঘৰত চাওকচোন কিমান যে ধুনীয়া ফুল আৰু ইয়াত ইমান ঠাণ্ডা পৰিৱেশ ঠাণ্ডা শান্তি দেখিয়ে ভাল লাগিছে তাৰপৰা আমি আকৌ ওপৰলৈ গৈছোঁ ভিউ চাবলৈ এয়া চাওকচোন ইমান ধুনীয়া ভিউ চাৰিওফালে পাহাৰ মাজত এখন সৰু গাঁও এই ঘৰখিনিত আমি আজি ৰাতি থাকিম এয়া আকৌ তাৰ ছানছেটৰ ভিউ তাৰ পৰা ধুনীয়া দৃশ্য আগফালে পাহাৰখন তাৰপিছত আকৌ আমি কিনো কৰোঁ বুলি কেম্পতে গৈ আমি খেলা লাগিলোঁ কাৰণ লগৰকেইটা থাকিলেও টাইম পাছ কৰিবই লাগিব সিমানো তাৰপৰা খেলি পেলাই আমি আকৌ গ'লোঁ ডিনাৰ কৰিবলৈ আমাৰ আকৌ সিহঁতৰ ঘৰতে ডিনাৰ দিছিলে এয়া আমাক দিলে ভাত দালি অমলেট চালাড আচাৰ পিঁয়াজ তাৰপৰা ভাবিলোঁ কিনি কৰোঁ ঠাণ্ডাও লাগি আছে সেইকাৰণে আমাৰ আকৌ জুই লগাই দিলে অকণ জুই ধৰিলে গুড মৰ্ণিং এয়া আমাৰ কেম্পৰ পৰা মৰ্ণিং ৰাতিপুৱা 5:30 বজাত ঠাণ্ডা ধুনীয়া ঠাণ্ডা বতাহ কুঁৱলী কি ভাল লাগিছে ফাইনেলি আমাৰ ট্ৰেকিং আকৌ আৰম্ভ হ'ল ৰাতিপুৱাই কষ্ট মষ্টৰে উঠি গৈ আছোঁ কি ধুনীয়া ভিউটো চাবলৈ ডাৱৰৰ মাজত ইমান যে ভাল লাগিছে পাহাৰখিনি চাবলৈ কিবা বেলেগ অনুভৱ কষ্টও হৈছে ভাগৰো লাগিছে কিন্তু চব ৱৰ্থ ইট আছিলে চাওকচোন গৈ ফাইনেলি আমি পাইছোঁগৈ তুমজাং পিক এইটোৰ পৰা আমাৰ এটা ভিউটো চাওক তুমজাং পিকৰ পৰা কি ধুনীয়া আমিখিনিয়ে আকৌ মেগী চেগি বনাইও খাবলৈ যোগাৰ লৈ আনিছিলোঁ সেইকাৰণে তাতে চবেই আপেল কল মেগী চেগি লৈ গৈছিলোঁ আমি তাতেই মেগী বনাই খামগৈ বুলিকৈ পিকত আকৌ তেনেকুৱা পাহাৰৰ মাজত মেগীটো খাবলৈ ভালো লাগে দিয়কচোন
চ' আমি এয়া মেগী বনোৱাত লাগি আছোঁ। ফাইনেলি খাই গৈ আমি আকৌ ৰিটাৰ্ণ যাবলৈ ওলালোঁ তাৰ পিকৰ পৰা তললৈ। কি যে ভাল লাগিলে আজি ইয়াত থাকি পেলাই। ধুনীয়া পৰিৱেশ, শান্তিৰ পৰিৱেশ, পাহাৰ, কিন্তু তললৈ যোৱাটো নমাটো সিমানেই কষ্টৰ আছিলে। লাহে লাহে ঠাণ্ডাৰ ভিউৰ মাজেদি তলত গৈ আছোঁ আমি। তলত গৈছোঁ। তলৰ আচলতে পিক অহা ৰাস্তাটো অকল এইটোহে, যোনে ডাইৰেক্ট পিকলৈ আহে এইফালৰ ৰাস্তাটোতে আহিব লাগিব। আমি খালি ভিলেজত থকাৰ কাৰণে আমি ভিলেজৰ শ্বৰ্টকাটটো দি আহিছিলোঁ। চাওকচোন ডাৱৰৰ মাজত, ডাৱৰৰ ওপৰত ধুনীয়া। আহিবচোন কেতিয়াবা আপোনালোকেও আহিব ইয়াতে ট্ৰেক কৰিবলৈ।